দুলা কেনেকুৱা লাগিছে কওক মানে বহুত এইটো ভাবিব নোৱাৰা মানে এটা সুখ আজিৰ দিনটোত মানে এনে শুভেচ্ছা থাকিলে বহুত ধন্যবাদ শ্ৰেষ্ঠ অভিনেত্ৰী আমাৰ ঘৰত গৈ আজি ধুনীয়াকৈ খানা আয়োজন কৰিছে দলৰ খানা আজি আমি গৈ আছোঁ ডেকাজনৰ পৰা নমস্কাৰ বন্ধু বান্ধৱীসকল জীৱন বাদৰ কাহিনী নতুন এটা ব্লগ লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আজি এটা বেলেগ কিতাপত দেখিছে আপোনালোকে হয় যোৱাটো ভিডিঅ'ত আপোনালোকে যিহেতু প্ৰতিযোগিতামূলক ভাওনাৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছিলোঁ আজি আমাৰ ৰিজাল্ট দিলে আজি আমাৰ যিটো শ্ৰীৰাম শিল্পী সমাজ দল আছিলে আমাৰ গাঁৱৰে পাণ্ডুৰ মৃগয়া যাত্ৰা পাণ্ডৱৰ জন্ম ৰহস্য নাটখনি কৰি আমি দ্বিতীয় শ্ৰেষ্ঠ দলৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'লোঁ আজি তাৰে আমি পুৰস্কাৰ বুটলিবলৈ কাৰণে আমি আহিছোঁ বেকাজানৰ প্ৰতিযোগিতাস্থলীলৈ তো আহক ভিডিঅ'টো দেৰিলৈকে আৰম্ভ কৰোঁ আৰু আজি ভিডিঅ'টোত আমাৰ সফলতাৰ আজি খানাও অনুষ্ঠিত কৰা হৈছে আমাৰ দাদা এজনৰ ঘৰত তো বলক দেৰিলৈকে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম পৰা শেষলৈকে চাই থাকিব উদ্যোক্তা হিচাপে মই নিজে এনেকৈ কৰি যাওঁ বহু দিনলৈকে জীয়াই থাকিব গতিকে মই পুনৰবাৰ মণিকাঞ্চন নাট্যগোষ্ঠী উত্তৰ কামনা কৰিছোঁ আৰু এনেকুৱা অনুষ্ঠানবিলাক আমি সকলোৱে যাতে এনেকুৱা ধৰণে তাৰ বাবে মই আয়োজক সমিতি শুভেচ্ছা থাকিলে ধন্যবাদ দেই এজন পাণ্ডু চৰিত্ৰত অভিনয় কৰিছিলে তেওঁ মণিকাঞ্চন সমন্বয় বঁটা পাবলৈ সক্ষম হৈছে দুলা কেনেকুৱা লাগিছে কওক মানে বহুত এইটো ভাবিব নোৱাৰা মানে এটা সুখ আজিৰ দিনটোত মানে এনেকুৱা এটা দিন আজি মোৰ কাৰণে এটা বিশেষ দিন প্ৰকাশ কৰিব পৰা নাই একচুৱেলি মানে আৰু সকলোৱে মোক সহায় সহযোগিতা কৰিছে তাৰ বাবে আমি সকলোকে মই ধন্যবাদো জনাইছোঁ যিকণ পাৰিছোঁ আগলৈ আশীৰ্বাদ কৰিব মই যে আগুৱাই যাব পাৰোঁ আমাৰ দলটো দ্বিতীয় স্থান লাভ কৰিলে এয়া এখন কিতাপ দিছে আৰু এইফালে এখন চাৰ্টিফিকেট দিছে তাৰপিছত এজন আমাৰ দলটোৰ দ্বিতীয় আমাৰ সকলোৱে মানে আচলতে কষ্টৰ ত্যাগমে ইয়াত জড়িত হৈ আছে ইমান দিনে কষ্ট কৰি পেলাই যিহেতু আমি আজি লাভ কৰিলোঁ হয় ঠিক আছে এয়া কংগ্ৰেছ শুভেচ্ছা থাকিলে বহুত ধন্যবাদ শ্ৰেষ্ঠ অভিনেত্ৰী কিবা এটা কোৱা বহুত ভাল লাগিলে কি কথা বহুত ভাল লাগিছে সপোন এটা পূৰণ হ'ল শ্ৰেষ্ঠ অভিনেত্ৰী হয় আজি বহুত সুখী মই ঠিক আছে আৰু দলৰ সকলোলৈকে বহুত বহুত শুভেচ্ছা থাকে শ্ৰীৰাম শিল্পী আমি কিবা এটা ভাল লাগিলে দলৰ সকলোলৈকে শুভেচ্ছা থাকিলে হয় আগলৈও যাতে এনেকৈ আমি আগুৱাই যাব পাৰোঁ ঠিক আছে কেনেকুৱা হৈছে কিবা এটা কওক আমাৰ দলৰ হৈ আজি দ্বিতীয় স্থান যিহেতু লাভ কৰিলোঁ বিৰাট ভাল লাগিছে দ্বিতীয় স্থান পাবলৈ আমি সক্ষম হৈছোঁ আৰু আগলৈও আমি আশা কৰিছোঁ আৰু যেন আমি জয় হওঁ শ্ৰীৰাম শিল্পী সমাজৰ জয় আমি পুৰস্কাৰলৈ আহিলোঁ আমাৰ কোন কোন আহিছে আমি দেখাই দিছোঁ এয়া আমাৰ খৰিকটীয়া দাদা আমাৰ খৰি কাটোতে এইফালে আছে পল্লা এইফালে আছে ভাইটি এইফালে আছে নমস্কাৰ দেই নিকন্দা সেয়াই এটা পুৰস্কাৰ ভাইটি বৰ্তাক দেখুৱাই দিয়া সেয়া আমাৰ ভাইটি বৰ্তা পুৰস্কাৰ ল'বলৈ তো আজি আমি যথেষ্ট সুখী পুৰস্কাৰটি গৈ আছোঁ আমি আজি আমি অত্যন্ত সুখী পুৰস্কাৰটি যথেষ্ট আমি ভাল ৰিজাল্ট এটা কৰিবলৈ সক্ষম হ'লোঁ তো গৈ আছোঁ এটা ঘৰৰ ফালে আমাৰ ঘৰত গৈ আজি ধুনীয়াকৈ খানা আয়োজন কৰিছে দলৰ খানা আজি আমি গৈ আছোঁ ডেকাজনৰ পৰা তো তাত গৈ পেলাই আমি ধুনীয়াকৈ খানাৰ ভিডিঅ' দেখাম কোন কোন সকলোখিনি আমাৰ দলৰ লগত জড়িত সকলোখিনি মানুহক মতা হৈছে খানাৰ কাৰণে তো বলক ভিডিঅ'টো চাই থাকিব এতিয়া গৈ পেলাই আমি খানা পৰিৱেশ আপোনালোকক দেখাম
এয়া বাৰু এইটো মই লৈ লৈছোঁ হা পুৰা খানা ৰেডি কৰি থকা হৈছে জন্মদিনা ভাল খবৰ খানা খাবলৈ আহিছোঁ খানা খাবলৈ শ্ৰীৰামৰ আজি খানা তেনেকৈ জীয়াই থকা আগুৱাই যাওক তাৰে কামনা কৰিছোঁ এয়া এইজনে বনোৱা কাল লাগি আছে তো ৰাইজ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ যিহেতু জীৱনৰ মোৰ এইটো এটা ভাল লগা মুহূৰ্ত সেয়েহে আপোনালোককো দেখালোঁ তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ৰাইজ নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই বিদায় লৈছোঁ ধন্যবাদ